যেতিয়া এজন ষ্টুডেণ্টে নিজৰ কেৰিয়াৰটো গঢ় দিব বিচাৰে তেতিয়া মানে সেই প্ৰস্তুতিবিলাক সৰুৰ পৰাই চলায়। যেতিয়া সৰু থাকে সেই বাচ্চাটোক আপুনি যিটো লাইনত নিব সি সেইটো লাইনতে যাব। গতিকে কি মানে সেই ল'ৰাটোক আপুনি কি ধৰণে বিচাৰে বা কেনেকৈ কেৰিয়াৰটো গঢ় দিব বিচাৰে তাৰ সেই প্ৰস্তুতিটো সৰুৰ পৰাই চলাব লাগে আচলতে। এতিয়া ধৰক আপুনি যদি নৰ্মেলি পঢ়ি যায়, হাই ছেকেণ্ডেৰী পাছ কৰিলে, মেট্ৰিক পাছ কৰাৰ পিছত হাই ছেকেণ্ডেৰী পাছ কৰিলে, তাৰপিছত BA বা MA কৰিলে, তাৰপিছত কি কৰিব? যদি পঢ়াত ভাল তেতিয়া MA CMA কৰি বাৰু মাষ্টাৰ ডিগ্ৰী লৈ কিবা এটা কৰিব পাৰে। এতিয়া ধৰক আমাৰ দৰে ষ্টুডেণ্ট যিবিলাকে কিবাকে পাছ কৰিছোঁ, গতিকে আমাৰবিলাকৰ এতিয়া ধৰক মই BA পাছ কৰিছোঁ, কৰি কিনে কি কৰিছোঁ? একো কৰা নাই। বিজনেছ কৰা কাৰোবাৰ কিবা অলপ মানে হেৰি আছে সেইটো বেলেগ কথা, এনে নৰ্মেলি পঢ়ি কি কৰিছে? একো কৰিব পৰা নাই। গতিকে কথাবিলাক ঠিক তেনেকুৱা। আজি যদি মই স্পৰ্টছৰ ফালৰ পৰা গ'লোঁ হয় বা কিবা এনেকুৱা ছিংগিং লাইন বা মিউজিকেল লাইনত গ'লোঁ হয়, নিশ্চয় কিবা এটা কৰিব পাৰিলোঁ হয়। সেই বুলি যে পঢ়াটো নালাগে তেনেকুৱা নহয়, পঢ়াটো খুবেই দৰকাৰী। আপুনি চাকৰি কৰক, বিজনেছ কৰক, যিয়ে নকৰক পঢ়াটো খুবেই দৰকাৰী, পঢ়িব সকলোৱে লাগে। এতিয়া ধৰক সেইদিনা মই অলপতে যে কলকাতাত গ'লোঁ তাৰ ভিডিঅ'বিলাক দিছিলোঁ স্পৰ্টছত। গতিকে স্পৰ্টছত মোৰ ল'ৰাটো খেলিছিলে, আপোনালোকে গম পায়। আৰু তেনেকৈ আজি ৰঙিয়া টাইকাণ্ডো কোচিং চেণ্টাৰত নিউজ চেনেলো আহিছিল সেইটো কভাৰ কৰিবলৈ। গতিকে মই তাৰে অলপ ভিডিঅ'টো দেখাওঁ আৰু কেইজনে গ'ল্ড মেডেল, চিলভাৰ মেডেল, ব্ৰঞ্জ মেডেল কিমানটা আহিছে আৰু সেইখিনি ছাৰে কভাৰ কৰিছে সকলোখিনি। গতিকে মই তাৰে ভিডিঅ'টো আপোনালোকক দেখাই লওঁ। এখেতে নিউজ চেনেলৰ হয়, এই মোৰ আগত যে ভিডিঅ' কৰিছে নিউজত দিবৰ কাৰণে ভিডিঅ' বনাই আছে এইবিলাক। আৰু ষ্টুডেণ্টবিলাকক কেনেকৈ খাৰা হ'ব দিলে, চাৰ্টিফিকেট লৈ কিনে আকৌ মেডেল পিন্ধি এনেকৈ ধুনীয়াকৈ লাইন হৈ আছে আৰু তেখেতে ভিডিঅ' বনাই আছে। এইবিলাক সকলো নিউজত দিব। চেম্পিয়নশ্বিপ হৈছিল যোৱাবাৰৰ দৰে এইবাৰো আছিল। আমি অসমৰ পৰা 28 পাৰ্টিচিপেণ্টছ কৰিছিলোঁ। 28ৰ মাজত আমাৰ 11জন গ'ল্ড, 11জন চিলভাৰ আৰু 20জন ব্ৰঞ্জ মেডেল আহিছিল। তাতকৈ চবকৈ ভাল খবৰ যে আমাৰ ৰঙিয়া টাইকোৱাণ্ডো কোচিং চেণ্টাৰৰ পৰাই আমাৰ চবকৈ বেছি মেডেল আহিছে। 31 মেডেল আমাৰে আহিছে ৰঙিয়া টাইকোৱাণ্ডো কোচিং চেণ্টাৰৰ পৰা। আৰু বেষ্ট টিম দিলে আমি অসমৰ পৰা হ'লে ৰঙিয়াত আমাৰ বেষ্ট টিমটোৱে আহিল হয়। তাতে দুৰ্ভাগ্যজনক এইবাৰ বেষ্ট টিম দিয়া নাই আৰু ভাল পাৰফৰ্মেঞ্চ কৰিছে চবকে। আমাৰ দুটা গ'ল্ড মেডেলো অনা আছে, স্পীড কিক আৰু কিউৰগীত। সৰু সৰু বাচ্চাগিলা আৰু বহুত ধুনীয়া খেলিছে, ছোৱালীগিলাও বঢ়িয়া ধুনীয়া খেলিছে। আগন্তুক দিনত আৰু ভাল খেলিব। গ'ল্ড আহিছে 11টা, চিলভাৰ 11টা, ব্ৰঞ্জ 20টা, 20। কিউৰগী আছে আপোনাৰ ইনফেণ্টত আছে, সাব জুনিয়ৰ আছে, জুনিয়ৰ আছে, কেডেট আছে, এইখিনিয়ে হৈছে।